বিশেষকৈ ইয়াত ইতিহাস আৰু সাহিত্য ভাষা কলাকৃতি এইবিলাক কথা থাকিব। সংস্কৃতি মানে হ'ল মানুহে নিজে যি কাম কৰে সেইটোৱে সংস্কৃতি। আমি এইটো কৰি আছোঁ, ইও এটা সংস্কৃতি। এইটো আমাৰ ভাষা জ্ঞানৰ বা আমাৰ আলোচনা কৰা এটা সংস্কৃতি, যে আমি কিবা কথা এটা সমস্যা এটা হ'লে বা কিবা এটা বিষয় জানিব ল'লে আমি একেলগে বহি আলোচনা কৰোঁ, এইটো এটা সংস্কৃতি। আমাৰ নামঘৰত আছিল, মন্দিৰবিলাকত নাটঘৰ আছিল, তাৰ আগতো আমাৰ ঋষিমুনিসকলে গছৰ তলত বহি ছাত্ৰসকলক চাৰিওফালে লৈ কথা বতৰা পাতিছিল। এইবিলাকে সংস্কৃতি। মানে আমি ভাত খাওঁ, চাহ খাওঁ, মাছ খাওঁ, কাৰোবাৰ লগত কাজিয়া কৰোঁ, কাৰোবাক গালি পাৰোঁ, কাৰোবাক ভাল পাওঁ, এই যিবিলাক কৰোঁ আমি। বিষ্ণুৰাভাই কৈছে যে কৃতি মানে কৃতিৰ যিটো সংস্কৃত ৰূপ, কৃতি মানে কাম, সেয়ে সংস্কৃতি। গতিকে তাৰো ভিতৰত আমি আলোচনাত আনিবলৈ হ'লে এটা নিৰ্দিষ্ট গতিৰে নিব লাগিব। কাৰণে প্ৰথমে মই আমাৰ নমিতা আইদেউক, নমিতা দেৱী আইদেউক আমি অনুৰোধ কৰিছোঁ, তেওঁ পুৰা কালৰ পৰা অন্ততঃ ষষ্ঠ সপ্তম শতিকামানলৈকে এইখিনি সময় তেওঁক আগুৰি লওঁ। তাৰপিছত আমি একাদিক্ৰমে বাকীখিনি লৈ যাম। এইটো ব্যক্তিসকল আৰু সন্মুখত উপস্থিত বিদ্যুৎ মণ্ডলী, লগতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰী সমন্বিতে বিদ্যানুৰাগী ৰাইজ, আজি এই আলোচনা সত্ৰৰ যিটো বিষয়বস্তু দিছে আৰু এই সম্পৰ্কত অলৰেডি আমাক সন্মানীয় সঞ্চালক মহোদয়ে কৈছে যে এটা বৃহৎ বিষয় এইটো, অসমৰ সাংস্কৃতিক বিৱৰ্তনৰ ইতিহাস পুৰাকালৰ পৰা সাম্প্ৰতিক কাললৈকে। আৰু ইয়াত তেখেতে মোক কৈছে যে আৰম্ভণিৰ বা পুৰাকালৰ কথাখিনি আমি আলোচনা কৰিব লাগে। এতিয়া কথা হ'ল, কথাখিনি যিহেতুকে প্ৰথমতেই মই ক'ব লগা হৈছে, আৰু সেইকাৰণে যিহেতুকে ইয়াত সংস্কৃতি, বিৱৰ্তন আৰু ইতিহাস এই তিনিটা মূল বস্তু সংযুক্ত হৈ আছে। গতিকে মই প্ৰথমে যিমান পাৰি সিমান চমুকৈ হ'লেও ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বা সুধীবৃন্দক উদ্দেশ্যি মোৰ মনৰ চিন্তাখিনি ইয়াত আচলতে বেকত কৰিম। হয়, গতিকে 15 মিনিটৰ ভিতৰত এইখিনি কথা ক'বলৈ দিছে। ইয়াতে আমাৰ কথা হ'ল কি, সংস্কৃতিৰ আৰম্ভণি কেতিয়া হৈছিল, পুৰা কালৰ পৰা সাম্প্ৰতিক সময়লৈকে গোটেই বিষয়বস্তুটো ঐতিহাসিক পৰিক্ৰমাৰে আগবাঢ়িব। আৰু সেই আগবঢ়াৰ লগে লগে যেতিয়া আমি কওঁ সংস্কৃতি কেতিয়া আৰম্ভ হৈছিল, সংস্কৃতি কাৰ লগত জড়িত, সংস্কৃতি মানুহৰ লগত জড়িত, আৰু মানুহেই সংস্কৃতি গঢ় দিয়ে। মানুহ এটা চিন্তাক্ষম ব্যক্তি, হোমোচেপিয়েন্স, আৰু সেইকাৰণে আমাৰ কি আছে, কৃষ্টি আছে, সংস্কৃতি আছে, আমাৰ ভাষা আছে, আমি ভাৱৰ আদান প্ৰদান কৰোঁ। ভাৱ ক'ৰ পৰা আহে, চিন্তাৰ পৰা আহে। গতিকে আমাৰ সেই চিন্তা, যিহেতুকে আমি হোমোচেপিয়েন্স, আমি চিন্তা কৰিব পাৰোঁ, আমাৰ মাজত এই সংস্কৃতিৰ ধাৰাটো সৃষ্টি হৈছে। তাৰ সংস্কৃতিৰ যিটো সংজ্ঞা থাকিব, সংস্কৃতি মানে আচলতে হৈছে এইটো তিনিটা, সংস্কৃত ভাষাৰ তিনিটা মূল শব্দৰ আধাৰত হোৱা বুলি কোৱা হয়। এইটো সামা মানে সমগ্ৰ, স্বীকাৰ্য মানে গ্ৰহণীয়, আৰু কৃত্য অৰ্থাৎ কৰা বা হোৱা, এইটো বুজায়। সংস্কৃতি, সংস্কাৰ, যাক সংস্কাৰ কৰি লোৱা হৈছে, কম্প'জ কৰি লোৱা হৈছে, তৈয়াৰ কৰি লোৱা হৈছে, সেইটো সংস্কৃতি সহজ অৰ্থত ক'বলৈ গ'লে। মই যিখিনি বুজি পাইছোঁ, মোৰ বোধগম্যতাৰে কথাখিনি কৈছোঁ, যদিও মই ফকলোৰ বা সংস্কৃতিৰ তাত্ত্বিক দিশৰ অধ্যয়ন পুষ্ট নহয়, তথাপিও আমি ইতিহাসত এই কথাখিনি পঢ়িব লগা হয়। আনহাতে কালচাৰ, ইংৰাজী শব্দৰ পৰা এই সংস্কৃতি শব্দটো আছে, যিটো কাল্টিভেট, কালচাৰ, তাৰ পৰা আহিছে এই শব্দটো। আৰু এই দুইটা অৰ্থ যদি আমি সমাহিত কৰি চাওঁ, যিহেতুকে সংস্কৃতি এটা মূল শব্দ, আমাৰ সংস্কৃত ভাৰতীয় জ্ঞান পৰম্পৰাৰ আধাৰতে সংস্কৃতিটো আহিছে, দুইটাৰ এটা যদি আমি মিলাই কিনে আমি এটা তাৰ আধাৰ আমি তৈয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ক'ব পাৰিম যে সংস্কৃতি হৈছে কি, সময়ৰ সোঁতত সংমিশ্ৰণ আৰু সংঘাতৰ জৰিয়তে সামূহিকভাৱে গৃহীত এখন সমাজৰ চিন্তা ধাৰণা, ৰীতি নীতি, সামাজিক আচৰণ, ইয়াত ধৰ্মীয় ব্যৱস্থাপনাও থাকিব আৰু বিভিন্ন পৰ্যায় থাকিব। সংস্কৃতিক আমি প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলক কোৱা হয়। এটা হয় মেটেৰিয়েলিষ্টিক কালচাৰ এণ্ড নন মেটেৰিয়েলিষ্টিক কালচাৰ, অৰ্থাৎ বস্তুবাদী সংস্কৃতি, আৰু এটা অবস্তুবাদী, যাক আমি ভাৱবাদী বুলি ক'ম। ভাৱবাদী মানে আমাৰ ইয়াত চিন্তা এখন কৰিছোঁ, আমি আজি চকীত বহিছোঁ, আগতে ধাৰী বা কঠত বহিছিল, কঠখন তৈয়াৰ কৰিছিল। ইয়াৰ উপৰি আমাৰ একোখন সমাজৰ নিৰ্দিষ্ট আইডেণ্টিটি বা নিজৰ যিটো কি হয়
স্বকীয় পৰিচৰে উদ্ভাসিত সেই সংস্কৃতিটোৰ সৃষ্টি হয়। আচলতে এখন সমাজে একগোট হৈ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহে তেওঁলোকৰ নিজৰ যিখিনি মূল্যবোধ লৈ আহে, সেই মূল্যবোধ লৈ আহি এটা ঠাইত বহুত সময় থকাৰ পিছত তেওঁলোকৰ চিন্তা চেতনাৰ যি সংমিশ্ৰণ সংবৰ্ধন হয়, তাৰ পৰা সেই একোখন সমাজৰ একোটা এৰিয়াৰ এখন সংস্কৃতিৰ সৃষ্টি হয়। যেনেকৈ ভাষা সৃষ্টি হয়, ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাই যেতিয়া স্বীকৃতি লাভ কৰিব লগা হৈছে, বা আমি যেতিয়া আমাৰ অসমীয়া সমাজে যেতিয়া সেইটো দাবী কৰিব লগা হৈছে, তেতিয়া তেওঁলোকে সেইটো বুজাব লগা হৈছে যে ভাষাটো ক'ৰ পৰা সৃষ্টি হৈছে, ভাষা মানুহেই সৃষ্টি কৰিছে, মানুহ ক'ৰ পৰা আছে। আৰু এইটো মই নৃতাত্ত্বিক দৃষ্টিকোণৰ পৰা অলপমান কথা পুৰাকালৰ কথাখিনি ক'বলৈ খুজিম। আৰু নৃতাত্ত্বিক দৃষ্টিকোণেৰে আমাৰ যিমান মানৱ প্ৰজাতিয়ে আহি এই অসম নামৰ ভূখণ্ডত প্ৰাচীন কামৰূপ প্ৰাগজ্যোতিষপুৰ নামৰ সেই যিটো আমাৰ ভৌগোলিক এৰিয়া, সময়ে ইয়াৰ নামবোৰ সলনি হৈছে যদিও আমাৰ সংস্কৃতি আৰু মানুহ আমি সলনি হোৱা নাই, মানুহ আমি একেই আছোঁ। ইঠাইৰ পৰা সিঠাইলৈ গ'লেও ৰাজনৈতিক মেপখন সলনি হৈছে। গতিকে তাত সেই সমস্ত মানুহে আহি পেলাই তেওঁলোকৰ যিটো চিন্তা চেতনা আনি পেলাই ইয়াত যিটো সংমিশ্ৰণ কৰি আমাক দিছে, সেইটো আমাৰ সংস্কৃতি। ইয়াত কোৱা হৈছে অসমৰ সংস্কৃতি। এতিয়া দুটা প্ৰশ্ন ইয়াত আহিব পাৰে, এটা যে অসমৰ সংস্কৃতি কম নে অসমীয়া সংস্কৃতি কম। এতিয়াও আমি অসমীয়া সংস্কৃতি হয়তো ক'বলৈ সাহস কৰা নাই নে কিহৰ কাৰণে নাজানো, কিন্তু আমি অসমৰ কম নে অসমীয়া। মই অসমীয়া সংস্কৃতিৰ বিষয়ে কেইখনমান পুথি পঢ়োঁতেও আমি দেখিছোঁ, লীলা গগৈ তেখেতেও অসমৰ সংস্কৃতি বুলি কিতাপ এখন লিখিছে। তাৰে মাজত অসমীয়া সংস্কৃতিৰ ৰূপৰেখা বুলিও কিতাপ আছে। এজন নগেন নাথ নেকি তেখেতে লিখিছে, মিগেন নামটো হেৰিটো পাহৰিলোঁ, ভূঞা নেকি তেখেতে, আৰু লগতে নবীন শৰ্মা ছাৰ বা অন্যসকলেও লিখিছে অসমীয়া সংস্কৃতিৰ ওপৰত। কিন্তু অসমীয়া সংস্কৃতি কিছুমানে ব্যৱহাৰ কৰিছে, কিছুমানে অসমৰ সংস্কৃতি ব্যৱহাৰ কৰিছে। যা হওক, আমি অসমৰ ভিতৰত যিমানবোৰ আমি প্ৰজাতিগত উপাদান আছে, মানুহৰ জনজাতীয় উপাদান আছে, সেই উপাদানবিলাকৰ এটা সমাহিত ৰূপেই অসমৰ সংস্কৃতি বা অসমীয়া সংস্কৃতি, আমি যি বুলিয়েই নকওঁ। এতিয়া এই সামাজিক সংস্কৃতিৰ গঠন প্ৰক্ৰিয়া আৰু যিটো তাৰ বিবৰ্তন, এই দুটা শব্দ ইয়াত জড়িত হৈ থাকিব। বিবৰ্তন মানে আমি কি বুজি পাম? পৰিৱৰ্তন আৰু বিবৰ্তন দুটা শব্দ থাকে। পৰিৱৰ্তন মানে চেঞ্জ, ই সম্পূৰ্ণৰূপে সলনি হৈ যাব পাৰে, ৰঙাটো নীলা হৈ যাব পাৰে, এইটো পৰিৱৰ্তন বুলি আমি ক'ব পাৰোঁ। কিন্তু ৰঙাৰ লগত অকণমান মিল থকাকে ৰঙচুৱা বেগুনীয়া, ৰঙচুৱা হালধীয়া এনেকুৱা যদি হয়, সেইটোক আমি হয়তো বিবৰ্তন বুলি ক'ম। কাৰণ তাৰ যিটো অৰিজিনেলিটি, তাৰ যিটো মূল ভেটি, মূল নিৰ্ণায়ক যিটো পইণ্ট, সেই পইণ্টটোৰ কোনো ধৰণৰ সলনি নোহোৱাকৈ তাৰ সেই ৰংটো সলনি হ'ব পাৰে। আৰু সেই ৰং যিটো সংস্কৃতিৰ ৰং, সেই সংস্কৃতিৰ ৰংটো সলনি হ'ব সময়ৰ সোঁতত। আৰু সেই সময়ৰ সোঁতত সংস্কৃতি সলনি কৰাৰ বিভিন্ন কাৰক থাকিব। এটা হ'ল ৰাজনৈতিক কাৰক, সামাজিক কিছুমান কাৰক, সামাজিক সংমিশ্ৰণ, সংবৰ্ধন, সংঘাত বা যিয়েই নহওক, আৰু অৰ্থনৈতিক কাৰণ থাকিব। অৰ্থনৈতিক কাৰণৰ জৰিয়তে আমাৰ জীৱন প্ৰণালী সলনি হয়। যেনেকৈ আমি আজি চকীত বহিছোঁ, আগৰ যিবিলাক আলোচনা সত্ৰ আছিল হয়তো চকীত নবহিছিল। আমাৰ নালন্দা বিশ্ববিদ্যালয়ত যি ধৰণৰ আলোচনা হৈছিল, তাত তেওঁলোকে হয়তো তলত বহি পেলাই আলোচনা কৰিছিল। এইটো এটা কালচাৰেল চেঞ্জ আমাৰ লাইফষ্টাইলৰ লগত হৈছিল, লাইফষ্টাইলটো সংস্কৃতিৰ লগত জড়িত। এতিয়া অসমৰ সংস্কৃতি বুলি ক'লে মই মূল বিন্দুটোৱে ক'বলৈ যাম, পুৰাকালৰ পৰা বুলি কৈছে ছাৰে। গতিকে মূল বিন্দুটোকে সেই পুৰাকালত আমাৰ অসমীয়া সংস্কৃতি গঠন হৈছিল, যিটো নৃগোষ্ঠীয় মূল, সেই মূলটোৰ কথাহে মই ক'ম। আৰু সেই নৃগোষ্ঠীয় মূলৰ পৰা আমাৰ মূলখিনি ইয়াত আছে। সেই মূলখিনি সময়ৰ সতত বিভিন্ন হিষ্টৰিকেল মানে ৰাজনৈতিক যিটো প্ৰেক্ষাপট আছে, বৰ্মন বংশৰ পৰাই হওক, প্ৰাগজ্যোতিষপুৰ নৰক ভগদত্তৰ পৰাই হওক, সিফালে আহোম যুগ, কোচ, সমস্ত ৰাজনৈতিক পৰিক্ৰমাৰ মাজতেই মানুহ আমি একেই আছোঁ। মানুহখিনিয়ে বেলেগ বেলেগ পৰিৱেশৰ মুখামুখি হৈছোঁ, হ'লেও আমাৰ যিটো মূল ভেটি, মূল আত্মপৰিচয়ৰ যিটো মূল আধাৰ, সেই আধাৰটো কিন্তু মানুহৰ যিটো প্ৰজাতিগত চিন্তা চেতনাত সংপৃক্ত হৈ থাকে আমাৰ ধাৰণা, সেই ধাৰণাটো কঢ়িয়াই আমি লৈ ফুৰোঁ। আৰু সেইকাৰণেই চাগে ভাৰতীয় সংস্কৃতি সলনি হোৱা নাই আজি হাজাৰ বছৰ পিছতো। যদিও আমাৰ লাইফষ্টাইল সলনি হৈছে, কিন্তু সলনি হোৱা নাই। বৈদিক আচাৰ বিধি এতিয়াও চলি আছে, চেগা চৰকা হ'লেও তাৰ মডিফিকেশ্যন অলপ হয়তো হ'ব পাৰে। ঠিক তেনেকৈ আমাৰ অসমীয়া ভাষাটো আজি সৃষ্টি হওঁতে যেনেকৈ নৃগোষ্ঠীয় বিভিন্ন উপাদানে তাত সংযোগ দিছে, ইয়াত আমাৰ দ্ৰাবিড় মূলীয়, অষ্ট্ৰিক মূলীয়, মংগোলয়ড মূলীয়, আলপাইন মূলীয়, ভূমধ্যসাগৰীয়, ভেদবিজ আৰু বা আমাৰ প্ৰাক দ্ৰাবিড় বা দ্ৰাবিড় বুলি কোৱা হৈছে। গোটেই সেই সংস্কৃতি প্ৰতিটো প্ৰজাতীয় উপাদানে তেওঁলোকৰ লগত কঢ়িয়াই ভাষা আৰু সংস্কৃতিৰ লগত লৈ ফুৰে মানুহে। নিশ্চয় লৈ ফুৰে, আপোনালোকে জানে। কাৰণ এজনী ছোৱালী এটা কমিউনিটিৰ পৰা আন এটা কমিউনিটিলৈকে যেতিয়া প্ৰৱেশ কৰে বৈবাহিক সূত্ৰে বা অন্যতে, তেওঁ নিজৰ সংস্কৃতিটো ক'ব নোৱাৰাকৈ লগত লৈ যায় আৰু সেইখন ঘৰত গৈ মিহলি কৰে।
গতিকে সেই দিয়া লোৱাৰ প্ৰক্ৰিয়াৰে আহি হয়তো আজি আমি এই পৰিস্থিতি পাইছোঁ কিন্তু আমি যদি আমাৰ পৰিচয়টো উপলব্ধি কৰিব লগা হয় তেতিয়াহ'লে আমি এই ষ্টাৰ্টিং বিন্দুটো আমাৰ মূল আধাৰ মূল বেছিক পইণ্ট কি আৰু সেইখিনি কেনেকৈ সময়ৰ সতল ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতিৰ হাতত ধৰি আহি সলনি হৈছোঁ সেইটো আমি বিচাৰ কৰিম প্ৰত্যেকেই